শিৱৰাত্ৰি বা শাওণ মাহ যিকোনো মুহূৰ্ততে বিশেষ হৈ পৰে ঐতিহাসিক শিৱসাগৰৰ শিৱদৌল। আৰু আমি বৰ্তমান সময়ত উপস্থিত আছোঁ শিৱদৌলত। ইয়াৰ পৰিৱেশ আপোনালোকক দেখাইছোঁ আৰু অগণন ভক্তৰ সমাহাৰ হৈছে। শিৱসাগৰ যি পৰিৱেশ, ঐতিহাসিক শিৱসাগৰ নগৰ আৰু শিৱসাগৰ নগৰৰ ঐতিহাসিক যি শিৱদৌল, এই শিৱদৌলৰ ইতিহাস সকলোৱে নিশ্চয় জানে। আহোম শাসনৰ সময়তে সৃষ্টি হোৱা বা আহোম শাসনৰ সময়তে নিৰ্মাণ কৰা এই শিৱদৌলৰ বহু ইতিহাস আছে। আৰু য'ত বৰ্তমান সময়ত আমি দেখিবলৈ যাওঁ প্ৰতিটো মুহূৰ্ততে যিকোনোৱে হওক, শিৱৰাত্ৰিয়ে হওক বা শাওণ মাহ অহাৰ লগে লগে কিন্তু ভক্তৰ সমাগম বা প্ৰতিদিনতেই এই শিৱদৌলত ভক্তৰ সমাগম হোৱা পৰিলক্ষিত হয়। আজি বিশেষ হোৱা পৰিলক্ষিত হৈছে। শাওণ মাহ ইতিমধ্যে আহি আছে। অসমত যিহেতু 18 জুলাইৰ পৰা শাওণ মাহৰ আৰম্ভ হ'ব আৰু তাৰ আগতেই কিন্তু আমাৰ ভক্তৰ যি সমাহাৰ, অগণন ভক্ত আহিছে, বিভিন্ন প্ৰান্তৰ পৰা ভক্ত আহিছে। প্ৰখৰ ৰ'দ আমি আপোনালোকক দেখাইছোঁ। এই প্ৰখৰ ৰ'দৰ মাজতো কিন্তু অগণন ভক্তৰ সমাহাৰ হৈছে। তেওঁলোকে ভগৱানৰ মহাদেৱৰ আশীষ ল'বলৈ আহিছে, যাতে সুকলমে তেওঁলোকৰ জীৱনসমূহ পাৰ হয় বা জীৱনৰ যিখিনি বাধা বিঘিনি আছে সকলো পাৰ হয়, সেই উদ্দেশ্যে সকলো আহিছে। আৰু আমি বৰ্তমান সময়ত দেখাইছোঁ এয়া শিৱসাগৰ নগৰৰ ঐতিহাসিক শিৱসাগৰ নগৰৰ ইতিহাস প্ৰসিদ্ধ শিৱদৌল, য'ত বৰ্তমান সময়ত পুৱাৰ ভাগৰ পৰাই অগণন ভক্তৰ সমাহাৰ হোৱা পৰিলক্ষিত হৈছে। আৰু তাৰ সমান্তৰালভাৱে দেখাইছোঁ এয়া শিৱসাগৰ নগৰখন কি একে অপূৰ্ব সৌন্দৰ্য, আৰু এই অপূৰ্ব সৌন্দৰ্যৰ অন্যতম অংশ বুলি ক'ব লাগিব শিৱসাগৰৰ শিৱদৌল, য'ত এতিয়া প্ৰখৰ ৰ'দৰ মাজতো অগণন ভক্তৰ সমাহাৰ হোৱা পৰিলক্ষিত হৈছে।